সমাজৰ বাবে বিশেষ অৱদান আগবঢ়াই ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ অংশুমান বৰুৱাই। তেজপুৰৰ যুৱকজনে দেখুৱাই দিলে মহানুভৱতা। যিটো সময়ত মানুহে মানুহৰ বাবে ভাবিবলৈ পাহৰি গৈছে, সেই সময়তে মানৱীয়তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে তেওঁ। ১৫ বছৰ বয়সৰ পৰাই অংশুমানে অসহায় লোকসকলক সহায় কৰি আহিছে। মানুহক সহায় কৰিবলৈ এটা ডাঙৰ মনৰ অধিকাৰী হোৱাটো প্ৰয়োজন। তেনে এক মনৰ অধিকাৰী আছিল অংশুমান। ২০১৮ চনৰ পৰাই বৃদ্ধাশ্ৰমত থকা লোকক, বাটত পৰি থকা অসহায় লোকক, দৰিদ্ৰ ল'ৰা-ছোৱালীক বিভিন্ন ধৰণে সহায় কৰি আহিছে অংশুমান বৰুৱাই। পঢ়ি থকা সময়ত নিজে পোৱা হাত খৰচ কেইটাৰে যিদৰে পাৰে আনক সহায় কৰাৰ প্ৰয়াস কৰিছিল অংশুমানে। মই ২০১৮ বৰ্ষৰ পৰাই দুখীয়া ল'ৰা-ছোৱালীক সহায় কৰা, তাৰ পিছত বৃদ্ধাশ্ৰমত সহায় কৰা, তাৰ পিছত যিসকল মাক দেউতাকক ল'ৰা-ছোৱালীয়ে ঘৰৰ পৰা ওলাই দিয়ে, সেই সকলকো মই ৰেস্কিউ কৰি পেলাই বৃদ্ধাশ্ৰমত ৰখাৰ পৰা সেইখিনিও কৰিছোঁ। আৰু লগতে মই সমগ্ৰ অসমত ৫,০০০ ছাত্ৰ ছাত্ৰীক বিনামূল্যত হায়াৰ ছেকেণ্ডেৰী ল'ৰা-ছোৱালী পঢ়াই আছোঁ। ৫,০০০তকৈও অধিক। তাৰ ভিতৰত শোণিতপুৰ জিলা, ডিব্ৰুগড় জিলা, শিৱসাগৰ, যোৰহাট, বিশ্বনাথ, ধেমাজি আদি কৰি বহুতো জিলা তাৰ ভিতৰত আছে। কেৱল এয়াই নহয়, অসমৰ বিভিন্ন জিলাৰ প্ৰায় ৫,০০০ দৰিদ্ৰ ল'ৰা-ছোৱালীক নিজে পঢ়াই তেজপুৰৰ অংশুমানে। অংশুমান বৰুৱাই তেজপুৰ কলেজৰ পৰা প্ৰথম শ্ৰেণীত স্নাতক ডিগ্ৰী লাভ কৰি সেইখন কলেজৰ পৰা ছাত্ৰ একতাৰ সভাৰ সাধাৰণ নিৰ্বাচনতো জয়ী হৈছিল। ২০২০ চনত তেজপুৰ কলেজৰ সম্পাদক আছিল অংশুমান। সম্পাদক হোৱাৰ উপৰিও তেজপুৰ কলেজৰ আছু গোটৰ সভাপতি হৈ ১৫ বছৰ বয়সৰ পৰাই সমাজসেৱা কৰিবলৈ আৰম্ভ কৰিছিল অংশুমানে। বিগত ৮ বছৰ ধৰি বহু দৰিদ্ৰ লোকক সহায় কৰি আহিছে অংশুমানে। ৰাজ্যত সৃষ্টি হোৱা বানৰ সময়তো বান সাহায্য প্ৰদান কৰি আহিছে তেওঁ। ৫,০০০ ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ পঢ়ায় অংশুমানে। ইয়াৰ উপৰিও ক'ভিড-১৯ৰ সময়ত সমগ্ৰ অসমৰ বহু লোকক বিনামূলীয়াকৈ খাদ্যৰ ব্যৱস্থাও কৰিছে অংশুমানে। ভাল কামবিলাক সদায় যাতে আগবাঢ়ি যাওক আৰু ভাল কামবিলাক যাতে আমি কৰিবলৈ পাৰোঁ, আৰু আমাৰ সেইটোৱে। আৰু মই এইটোৱেই কওঁ যে সমগ্ৰ অসমখনত যিমান পাৰোঁ আমি ভাল কামৰে অসমখনক পৰিচয় দিবলৈ পাৰোঁ। কাৰণ ২০ লাখ টকীয়া গাড়ী এখন লৈও যদি ১০ টকা দি পেলাই দুখীয়া মানুহ এজনক সহায় কৰিব নোৱাৰোঁ, তেতিয়াহ'লে সেই ২০ লাখ টকীয়া গাড়ীখনৰ দামো হয়তো চাগে সেই সময়ত কমি যায়। অংশুমানৰ সৈতে সমগ্ৰ অসমতেই ১,৩০,০০০ জন সদস্য আছে। এই সদস্যসকলৰ ভিতৰত আছে শিক্ষক, চিকিৎসক, আৰক্ষী, ছাত্ৰ-ছাত্ৰীসকল। সকলোৱে এতিয়া নিজৰ নিজৰ জিলাত অসহায় মানুহক সহায়ৰ বাবে হাত আগবঢ়াই আহিছে। বিগত ৮ বছৰ ধৰি কৰি অহা এনে কামৰ বাবে অৱশেষত যেন স্বীকৃতি লাভ কৰিলে অংশুমানে। ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্তি কৰিবলৈ সক্ষম হ'ল অংশুমান। অংশুমানৰ দৰে যুৱক সকলোৰে বাবে হওক আদৰ্শ। ভৱিষ্যতেও কৰি যাওক সমাজৰ বাবে এনে কাম।